আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক শাৰদীয় শুভেচ্ছা জনাইছোঁ। এইবাৰ আমাৰ 91 সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱ আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু এই 91 সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজা মহোৎসৱ উপলক্ষে বিভিন্ন আমি কাৰ্যসূচী ৰাখিছোঁ আৰু বিভিন্ন সন্মানীয় ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। যেনেকৈ আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতে স্মৃতি তৰ্পণৰ পিছতে আমাৰ মূল গেট উন্মোচন কৰিব আমাৰ BTADৰ EM সন্মানীয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আৰু তাৰ পিছতে আমাৰ বিভিন্ন কাৰ্যসূচী উদ্ঘাটন হ'ব আৰু ইয়াৰ পিছতে আমি বিভিন্ন প্ৰতিযোগিতাও আমি অনুষ্ঠিত কৰিম, যেনে আয়তীৰ নাম, বিয়া নাম, দিহা নাম, এই ধৰণৰ বিভিন্ন কাৰ্যসূচী থাকিব। আমাৰ আধুনিক একক নৃত্য প্ৰতিযোগিতা থাকিব। এই বিভিন্ন ধৰণৰ আমাৰ ৰং বিৰঙৰ অনুষ্ঠান থাকিব। তাৰ লগে লগে আমি এইবাৰ ব্যাপক আমি প্ৰস্তুতি চলাইছোঁ আৰু আমাৰ এই পূজাৰ লগত সংগতি ৰাখি আমি এখন চিৰিয়াখানা কৰোঁ নদীৰ সেতু পাৰত আৰু নদীখন পাৰ হোৱাৰ কাৰণে আমি এখন বাঁহৰ সাঁকো কৰোঁ, সমন্বয় সাঁকো। এই সাঁকোৰে আমাৰ মানুহবিলাক অহা যোৱা কৰাত বিশেষ সুবিধা হয় আৰু সেইখন আমি লাইটেৰে সুসজ্জিত কৰোঁ আৰু আমাৰ একেবাৰে গোটেই মূল গেটৰ পৰা একেবাৰে মণ্ডপলৈ আমাৰ লাইটৰ মালাৰে সুসজ্জিত থাকিব। আৰু এইবাৰ আমি এই চিৰিয়াখানাৰ লগত এটা চেল্ফি পইণ্ট ৰাখিছোঁ আৰু এই চেল্ফি পইণ্টত আমি এটা বিশেষ অনুষ্ঠান আমি সংযোজিত কৰিছোঁ। এটা বিশেষ আমাৰ অসমৰ এটা আচৰিত যিটো সেইটো হৈছে ৰংঘৰ। এই ৰংঘৰ আমাৰ এই নৈৰ পাৰত ৰংঘৰ এটা থাকিব। ৰংঘৰৰ মাজেৰে মানুহ অহা যোৱা কৰাৰ আমি সুবিধা কৰি দিছোঁ। আমাৰ সৰু ল'ৰা ছোৱালী তথা আমাৰ ভক্তবান ৰাইজক উপভোগ কৰাৰ কাৰণে আমি চাৰ্কাছ মাতিছোঁ। সংগম চাৰ্কাছ আমাৰ আছে, ফিল্ডত থাকিব। তাৰোপৰি আমাৰ মেলা এখন আছে, মেলাতো বিভিন্ন থাকিব, তাত কাৰ্যসূচী থাকিব, বহুত ভাল ভাল দোকান থাকিব। তাৰোপৰি আমাৰ একেবাৰে শেষৰ দিনাৰ আকৰ্ষণীয় কাৰ্যসূচী ৰাৱণদা কাৰ্যসূচী, দশেৰা উৎসৱ। এই দশেৰা উৎসৱত আমি BTRৰ চিফ সন্মানীয় প্ৰমোদ বৰদেৱক নিমন্ত্ৰণ কৰিছোঁ। তেখেতে মুখ্য অতিথি হিচাপে থাকিব। আমাৰ স্থানীয় বিধায়ক বৰমা সমষ্টিৰ সন্মানীয় ভূপেন বৰদেৱে এই ৰাৱণদা উন্মোচন কৰিব। গতিকে তাত প্ৰায় 2 লাখ 2.5 লাখ টকাৰ ফটকা ফুটোৱা হ'ব। তাত বিভিন্ন ধৰণৰ আকাশত ৰং বিৰঙৰ পতাকা ফুটিব আৰু এইবাৰ আমি সেই ৰাৱণদা কাৰ্যসূচীতে ৰাৱণদা কাৰ্যসূচী আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত আমি DJ এটা প্ৰগ্ৰেম ৰাখিছোঁ। DJ ৰং বিৰঙৰ এটা কাৰ্যসূচী, এইটো DJটো। আৰু ইয়াত নাচনি থাকিব, গীতৰ তালে তালে DJ সুন্দৰভাৱে ইয়াত গীত পৰিৱেশন কৰিব। ইয়াত লাইটিং হ'ব। গতিকে গোটেই অগণন ভক্তবান ৰাইজে তাত নিশ্চয় আনন্দ উপভোগ কৰিব পাৰিব। আৰু আমাৰ যিখিনি অতিথি, সেই অতিথিসকলক আমি নিশ্চয় উপস্থিত হ'ব আৰু BTC চিফ ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছে আহিম বুলি। গতিকে আমাৰ যিখিনি কাৰ্যসূচী, সেই সকলো কাৰ্যসূচী উপভোগ্য হ'ব আৰু তাত অগণন ভক্তবান ৰাইজ, আমাৰ এনেই প্ৰায় 50,000ৰ অধিক ভক্তবান ৰাইজ থাকে। এইবাৰো আমি ৰাৱণটো প্ৰায় 100 ফুটৰ ওপৰত আমি নিৰ্মাণ কৰি আছোঁ। 100 ফুটৰ ওপৰত আমাৰ এই ৰাৱণটো বনোৱা হৈ আছে, ইতিমধ্যে কাম চলি আছে আৰু আমাৰ 2-3 দিনৰ ভিতৰত ৰাৱণটো বনোৱা ইতিমধ্যে শেষ হ'ব। গতিকে আমাৰ ওজাপালিৰ পৰা ঢুলীয়াৰ পৰা আমাৰ শেষৰ দিনা আমি এখন ফাংচনো ৰাখিছোঁ। এই ফাংচনত সাংস্কৃতিক সন্ধিয়াত আমাৰ ডি ভিকা বৰাৰ গীতৰ শৰাই আগবঢ়া হ'ব। অসমৰ আগশাৰীৰ গায়িকা ডি ভিকা বৰাই ইয়াত গীতৰ শৰাই আগবঢ়াব। আমাৰ ইয়াত প্ৰায় 10-12খন গাঁও সংলগ্ন হৈ আছে বৰমা অঞ্চলৰ, যেনেকুৱা নিজজুলুকি, দহকণীয়া, মাধৱপুৰ, হেৰামজাৰ, খাৰুৱাজান, আমাৰ আলাকজাৰ, বজজাৰ, কালজাৰ, এনেকৈ প্ৰায়
8-10খন গাঁও মানে ইয়াত মানে মিলিত হৈ আছে, সংলগ্ন হৈ আছে আৰু সকলো ৰাইজে ইয়াত সহায় সহযোগ কৰে। আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, তেখেতসকলে আমাক সহায় সহযোগ কৰে। আমি অতি উৎসাহী, অতি আনন্দিত আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই 5দিনীয়া পূজাখন চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আমাক দান বৰঙণি দি আমাক সহায় কৰে আৰু অতি দূৰ দূৰণিৰ আমাক গুৱাহাটীৰ পৰাও বহুতে ইয়াত দান বৰঙণি দিয়ে আৰু আমাৰ অসমৰ আগশাৰীৰ মানে ব্যৱসায়, প্ৰতিষ্ঠিত ব্যৱসায় অলিন্দম শৰ্মা ডাঙৰীয়াই এইবাৰ আমাৰ দুৰ্গা দেৱীৰ সকলো মূৰ্তি দান কৰিছে। আমি তেখেতকো এই চেগতে আমি ধন্যবাদ জনাইছোঁ।